দীপ পেহী পেহী কিবা লাগিছিলে নেকি? নাই, একো নালাগে। মই তোমাৰ লগতে কথা পাতিবলৈ আহিছোঁ। কি কথা পেহী? তোমাৰ পাহিকনো কেনেকুৱা লাগে? পাহী পাহী কেনেকুৱা লাগে মানে মই বুজি পোৱা নাই। পাহীটো ভালে ছোৱালী, কি আছিলে? তোমাৰ বিশেষকৈ পাহিক ধুনীয়া লাগেনে নাই আৰু ভাল লাগেনে নাই? তাৰ স্বভাৱ চৰিত্ৰবোৰ পাহিক ভাল লাগেনে নাই সেইটো সুধিছোঁ মই। পেহীৰ মাথাত আকৌ কি চলি আছে? এইটো কথা আকৌ মোক কিয় সুধিলে? পেহী কিয় লাগে আপোনাক? মই তোমাক সুধিছোঁ ভাল লাগেনে নাই সেইটো কোৱা। ভাল মই ক'লোৱে দেখোন, তাইতো ভাল ছোৱালী হয়, ভালে। আপুনি মোক এইটো কথা কেলৈ সুধি আছে? মই বুজি পোৱা নাই। ঠিক আছে, বুজি পোৱা নাই যদি মই ভালদৰে কৈ আছোঁ, ভালদৰে বুজি লোৱা। মই তোমাৰ আৰু পাহিৰ বিয়াখন পাতিম বুলি ভাবি আছোঁ। কি? পেহী আপুনি এয়া কি ভাবিছে? সেয়া অসম্ভৱ, কেতিয়াও হ'ব নোৱাৰে। পেহী আপুনি এইবোৰ কথা পাহৰি যাওক। কিয় নোৱাৰা? দীপ, কোৱাচোন কথা কি? কথাটো কি আছিলে? প্ৰব্লেম কি হয়? পাহিক বিয়া কৰাবলৈ কিয় নোৱাৰা? তুমিতো নিজে ক'লা পাহি ভাল ছোৱালী বুলি, তেনেহ'লে প্ৰব্লেম ক'ত আছে? সেইটো কথাটো, পাহী এজনী ভাল ছোৱালী হয়। মই তাক ডিজাৰ্ভ নকৰোঁ। মোতকৈ বহুত ভাল ল'ৰা পাব। আৰু মই এইটো কথা সপোনতো ভাবিব নোৱাৰোঁ। পাহী ভাল ছোৱালী হয়, কিন্তু মই তাক সেইটো নজৰত কেতিয়াও চোৱা নাই। পাহীক মই কেতিয়াও ভাল পাব আৰু বিয়া কৰাব নোৱাৰিম। কিয় নোৱাৰা? আচল কথাটো কোৱা। তোমাৰ মনত কি চলি আছে? কোনোবাক ভাল পোৱা নে কি? চব জানো মই কি চলি আছে। পাহী নিচিনা ভাল এজন ছোৱালীক বিয়া নকৰোঁ বুলি কৈছা, আৰু তাতকৈ ডাঙৰ মূৰ্খনামি কি আছে আৰু? আমি নজনাকৈ এন্ধাৰে এন্ধাৰে যিবোৰ কৰি আছা ন, এইবোৰ মূৰ্খপন কৰি আছা। পেহী আপুনি কি কথা কৈ আছে? মই যি কৈ আছোঁ সঁচা কথাই কৈ আছোঁ। আৰু যিটো ৰাস্তাত গৈ আছা ন, পস্তাবি এদিন। বহুত বেয়া ৰাস্তাত গৈ আছা। এইটো ভাল কথা নহয়। বাবা দীপ, এতিয়াও সময় আছে। তুমি সলনি হোৱা দীপ। এইবোৰ ভাল কথা নহয়। তুমি বেয়া ৰাস্তালৈ গৈ আছা। এইবোৰ ঘৰখন ধ্বংস কৰা কাম, বুজি পাইছনে? ধ্বংস কৰা কথা। এতিয়াও সময় আছে, দেৰি হোৱা নাই। তুমি পাহিক বিয়া কৰা না। পাহি এজন ভাল ছোৱালী হয়। তুমি সুখত থাকিবা, পাহি তোমাক সুখ দিব। সুখত থাকিব পাৰিবা তোমালোকে দুজনত। পেহী আপুনি মোৰ কথা যে কৈ আছে, আপুনি পাহীৰ কথা কিবা জানেনে? পাহীৰ নিচিনা এজনী ভাল ছোৱালী, পঢ়িব পৰা, ভাল কেৰেক্টাৰ, ধুনীয়াও, তাৰ নিচিনা এজনী ভাল গুণী জ্ঞানী ছোৱালী মোৰ লগত কেলৈ আহিব? মোৰ নিচিনা মোৰ কি ভাল আছে? মোৰ বদমাছ গুণ্ডা বুলি কিমান গালি খাই থাকোঁ। দাদাই কিমান গালি পাৰি থাকে, বেকাৰ জবলেছ বুলি। আৰু সেইটো কথাত পাহী ভালদৰে গমেই পায় মই একো নকৰোঁ। মোক জানে মোৰ কেৰেক্টাৰ কেনেকুৱা। আৰু মোৰ নিচিনা ল'ৰাক বিয়া হ'ব মোৰ লগত? পেহী আপুনি এইটো কি ভাবিছে? মই যি ভাবিছোঁ, এইখন ঘৰৰ ভালৰ কথা কাৰণে ভাবিছোঁ। আৰু পাহিৰ কথা তুমি টেনশ্যন নল'বা। মই জানো পাহি তোমাক পচন্দ কৰে বুলি। কি? পাহি তোমাক মনে মনে ভাল পায়, তোমাক পচন্দ কৰে। কিন্তু পাহীটো মোৰ কথা মানে... মই ভাবিছোঁ পাহি দেউতাৰ লগত কথা পাতিম, তোমাৰ আৰু পাহিৰ কথা। পেহী প্লিজ, আপুনি মোৰ কথা বুজিবলৈ চেষ্টা কৰক। পাহীক মই বিয়া কৰাব নোৱাৰোঁ। কিয় নোৱাৰা? নোৱাৰোঁ, মই নোৱাৰিম। দীপ, এই ভূতনি কুকুনি নিহাৰিকাজনীৰ যাদু চলি আছে তাৰ মাথাত। নিহাৰিকাৰ প্ৰেম জালত ফচিছে বৌৱেক আৰু দেওৰ। ছি, শুনিবলৈ ক'বলৈও লাজ লাগে। লাজ লগা কামবোৰ কৰি আছে। কিন্তু ময়ো হাৰ নামানো। এইখন ঘৰ ধ্বংস হ'বলৈ নিদিওঁ মই। বৌৱেক আৰু দেওৰৰ মাজত এনেকুৱা বেয়া সম্পৰ্কক মই কেতিয়াও ছাপোৰ্ট নকৰোঁ। দেচোন চাওঁ আৰু মই তহঁতৰ দেওৰ আৰু বৌৱেকৰ মাজত কিমান দিন প্ৰেম লীলা চলে। ময়ো চাই আছোঁ। তহঁতৰ প্ৰেম লীলা কেতিয়াও ছাকচেছ নহয়। বেছি হ'লে মই অনুৰাগক গোটেই কথা কৈ দিম। আৰু নিহাৰিকাক এইখন ঘৰৰ পৰা কি, তাইক মই ডিভ'ৰ্চ দিবলৈ দিম। আৰু অনুৰাগীটো গম পালে ডিভ'ৰ্চ দিবই। কিন্তু মই এইখন ঘৰ ধ্বংস হোৱাটো বিচৰা নাছিলোঁ। ইয়াৰ কাৰণে মই চুপচাপ আছোঁ। নহ'লে মই অনুৰাগক কেতিয়াবাই ক'ব পাৰোঁ, আৰু এই নিহাৰিকাজনীক এইখন ঘৰৰ পৰা খেদি দিব পাৰোঁ। পেহী এইবোৰ কথা কি হঠাৎকৈ কৈ দিলে বে? পাহীক বিয়া কৰাৰ কথা। আৰু এটা কথা ভালদৰে মই বুজি নাপালোঁ। পেহী কৈছে যে মই চব জানো, বেয়া ৰাস্তাত গৈ আছা, এতিয়াও সময় আছে ভাল হোৱা। কি ক'লে এইবোৰ? মই ধৰিব পৰা নাই ভালকৈ। এইবোৰ ৰাস্তাত গৈ থাকিলে পস্তাবি, ভাল কাম কৰা নাই, কি মানে কোনটো কথা ক'লে? পেহী নিহাৰিকাৰ মোৰ কথা কিবা জানে নেকি? নাই, পেহী মোৰ আৰু নিহাৰিকাৰ মাজত ৰিলেশ্যনৰ কথা গম পালে কিবা নহয় কিবাটো ক'লে হয় আগতে। আৰু নিহাৰিকাকো একো কোৱা নাই, মোকো একো কোৱা নাই। কিন্তু আজি এইটো কথা ক'লে মই বুজি নাপালোঁ কি ক'লে। নিহাৰিকাক কওঁ নেকি?
মোৰ আৰু পাহিৰ কথা যে পেহী ভাবি আছে বিয়াৰ কথা নাই নিহাৰিকাক এইটো কথা ক'ব নোৱাৰিম এনেই খেচেৰি মেচেৰি কৰি থাকে খেচ এতিয়া এইবোৰ কথা শুনিলে আকৌ জাপ মাৰি ধৰিব মোকে মানে খেচখেচাই থাকিব এইটো এনেকুৱা মোৰ ওপৰতে আঙুলি উঠি থাকিব যা নকওঁ নাই পেহী গম পোৱা নাই মোৰ আৰু নিহাৰিকাৰ কথা গম পালে আজিলৈকে এনেকৈ নাথাকেতো পেহী মই জানো পেহীক আৰু পেহী এইকাৰণেও ক'ব পাৰে মই বেয়া ৰাস্তাত গৈ আছোঁ মানে কি মই বেকাৰ কাম চাম নকৰোঁ ভাল হ'বলৈ দিছে এনেকুৱাও হ'ব পাৰে এইটো কাৰণে কৈছে চাগে নাই পেহী নিহাৰিকা আৰু মোৰ ৰিলেশ্যনৰ কথা নাজানে বেবী জান তুমি য়েছ বেবী আজি তোমাৰ বিচনাখনতে ৰোমাঞ্চ কৰিম বুলি ভাবিছোঁ অ' গড কি কৈছা তুমি জান পেহী আৰু পাহি আছে যোৱা ইয়াৰ পৰা তুমি জলদি দেখি পালে সেই পগজ সত্যানাশ সৰ্বনাশ মহাভাৰতে বৈ গ'ল যোৱা মোৰ জানটো ভয় নকৰিবা পেহী আৰু পাহী দুজনো বাহিৰলৈ ওলাই গৈছে ক'ৰবাত গৈছে শ্বপিং কৰিব যায়নে বজাৰ যায় ক'ৰবাত ওলাই গৈছে আৰু এতিয়া তুমি আৰু মই অকল আহা না নাই নালাগে কোনোবা যদি হঠাৎকৈ আহি যায় আৰু তোমাৰ অনুৰাগ যদি আহি যায় বহুত ডাঙৰ প্ৰব্লেম হৈ যাব যোৱা তুমি মই তোমাক কৈয়ে দিনত মোৰ বিচনালৈ নাহিবা আমাৰ ৰুমলৈ নাহিবা বুলি ৰাতি মই যাওঁৱে ন শুনা মই ৰাতিলৈকে ৰৈ থাকিব নোৱাৰোঁ মই দিনতো তোমাৰ মানে কেতিয়াবা মন যায় ন মই দিনতো তোমাৰ ওচৰত আহিবলৈ কোনো নাহে মোৰ বেবী সোণাৰ জল কোনো নাহে মোৰ কলিজাটো তুমি আৰু মই আছোঁ অকলে আৰু মই মেইন দুৱাৰখন বন্ধ কৰিছোঁ নহয় কোনোবা আহিলে এনেও বজাব ন দূৰবেলটো বজাব ন আমি শুনিয়ে পাম প্লিজ এইবোৰৰ কথা পাতি বৰ নকৰিবা আহা না ওচৰলৈ এই দীপজন তোমাৰ কাৰণে পাগল এতিয়াহে কলিজাখন ঠাণ্ডা পৰিলে তোমাৰ ওচৰত তোমাৰ লগত থাকিব পালে তোমাক মৰম কৰিব পালেহে মোৰ শান্তি লাগে নহ'লে মোৰ জীৱনটো অধুৰা লাগে বেবী কোৱা বেবী পেহী আমাৰ কথা কিবা জানে নেকি আমাৰ দুজনৰ ৰিলেশ্যনৰ কথা কিবা গম পাইছে নেকি অলপ চলপ কিয় কিবা কৈছে নেকি পেহী না কোৱা মানে কথাবোৰ মানে অলপ কিবা কনফিউজিং মানে অলপ কিবা যেন জানে তেনেকুৱা লাগিছে কি কৈছে কোৱাচোন পেহী মানে কৈছে আৰু মোক তই যি ৰাস্তাত গৈ আছা তই পস্তাবি ভাল ৰাস্তাত যোৱা নাই মানে বহুত কিবা কিবি এনেকুৱা কৈছে আৰু কিন্তু ইনডাইৰেক্টলি কৈছে কথাটো ডাইৰেক্টলি নাই কোৱা পেহীজনী মানে বহুত চালু হয় মোৰো পেহীৰ ওপৰতে অলপ মানে পেহীকে ভয় লাগে মইতো তোমাক কৈছোৱেই এই পেহীজনী চালু হয় আৰু মানে খাতৰনাক হয় তাই মানে বহুত মানে চাই থাকে ন বস্তুবোৰ নজৰ দি থাকে কোনে কি কৰিছে কোনে কি কৰা নাই আমাৰ কাৰণেনো পেহীয়ে বহুত ডাঙৰ প্ৰব্লেম বুজিছানে আৰু যদি কেতিয়াবা কিবা প্ৰব্লেম আনিব পেহীয়ে আনিব ইয়াৰ কাৰণে কৈছোঁ মই তোমাক কিবা যোগাৰ ওলোৱা পেহীক ঘৰলৈ থৈ আহা পেহী এতিয়া মানে যেতিয়ালৈকে নিজে যাওঁ বুলি নকয় দাদাই যাব নিদিয়ে তেনেহ'লে এনেকৈ চাই থাকিবা নেকি প্ৰব্লেমটো ওচৰত আহি আছে বুলি জানিও যদি আমি যদি একো নকৰোঁ হাত ভৰি মেৰাই থাকোঁ তেতিয়া একো নহ'ব আমি দুজনে ফচিম আৰু আমাৰ দুজনেৰে প্ৰব্লেম হ'ব কাৰো নহয় কি কৰোঁ তেনেহ'লে এতিয়া মোৰ তাত যোগাৰ আছে অলপ চলপ কি কৰিব লাগে কৰোঁ নেকি মই কেতিয়াবাৰ পৰা ভাবি আছোঁ মই আজি ভাবিছিলোঁৱে কিন্তু মই সময় মানে সুযোগ পোৱা নাই মানে এনেকুৱা কাম কৰিম যাতে পেহী অলপ দুখ পায় পেহী ইখন ঘৰৰ পৰা যাব বিচাৰে বুজি পাইছ কিন্তু এইবোৰ কৰোঁতে যদি পেহীৰ কিবা প্ৰব্লেম হৈ যায় আৰু যদি কিবা ডাঙৰ অসুবিধা হৈ যায় আমাৰ গাত যদি দুখটো পৰে ধৰা পৰিলে এই বেবী তুমি বহুত ভয় কৰা একো নহয় মই ইমান ডাঙৰ বিশেষকৈ একো নকৰোঁ ন অলপ চলপ আৰু মানে ঠিক আছে তুমি যি কৰা কিন্তু চাবা ভালদৰে কৰিবা যাতে পেহীৰ একো নহয় পেহী যাতে ভালে থাকে আৰু পেহীক ঘৰলৈ থৈ আহিব পাৰোঁ ৱাও ইমান ধুনীয়া ধুনীয়া ঘড়ী আছে পেহী আপুনি কি ঘড়ী কিনিবা নেকি চাওঁ ৰ'বা আহাচোন শুনাচোন পাহি তোমাৰ হাতত কিমান পইচা আছে আছে ৩,০০০ মান আছে ঠিক আছে তেনেহ'লে মোৰ ১,০০০ আছে তোমাৰ ৩,০০০ আৰু মোৰ ১,০০০ মিলি ৪,০০০ হয় ৪,০০০ মানৰ এটা ঘড়ী লৈ লোৱা ঠিক আছে পেহী আপোনাৰ কাৰণে মোৰ কাৰণে নহয় মাজনী দীপৰ কাৰণে মোৰ কাৰণে থৈ না আহিছোঁ মই ইমান দূৰলৈ ঘড়ী কিনিবলৈ দীপৰ কাৰণে আহিছোঁ তুমি দীপৰ কাৰণে গিফ্ট লৈ ল'বা দীপৰ কাৰণে মই জানো দীপে ঘড়ী বহুত ভাল পায় আৰু এতিয়া দীপৰ হাতত ঘড়ী নাই মই জানো তাৰ ঘড়ীটো বেয়া হৈছে এইটোৱে ভাল সুযোগ হয় তুমি দীপক ঘড়ীটো লৈ গৈ গিফ্ট দিবা
কিন্তু পেহী ভিনদেউ বেয়া পাব নেকি কি ভাবিব মোক আৰে অ' পাহি মুনুজনী একো নেভাবে মই জানো ন দীপক সি ভালে পাব যোৱা যোৱা কথা পাতি টাইম পাছ নকৰিবা জল্দিছে ভাল চাই ঘড়ী ভাল মানে 4,000 মানৰ আৰু সেই লৈ ল'বা হা চাওঁ হা পেহী মই কেনেকৈ দিম মানে ঘড়ীটো কিনি আকৌ কেনেকৈ দিম মোৰ লাজ লাগে আপুনি দিব না পেহী সেয়া লাজুকীজনী আগতে কিনি লোৱাচোন আৰে তুমি দিবা তুমি ঘড়ীটো কিনিবা তুমি দিবা তেতিয়াহে ভাল লাগিব মই দিলে আকৌ কি হ'ব ব'লা কথাই পাতি থাকিবা নে চাবাও ঠিক আছে ব'লা অনুৰাগে দেখিলে গামোচাখন এইখন কাৰ গামোচা হা কি গামোচাখন কাৰ এইখন গামোচাটো মোৰ নহয় আপোনাৰ গামোচা বুলিনো কোনে ক'লে এইখন গামোচা মোৰ হয় আজি চুলি চেম্পু কৰিছিলোঁ নহয় মই মাথা ধুইছিলোঁ তো এইখন গামোচাৰে মই অলপ চুলিখিনি হেৰি কৰিছিলোঁ আকৌ গামোচাও হিচাপ দিব লাগে নে আকৌ কাৰ গামোচা হয় মোৰ হয় মইতো ইউজ কৰোঁ ন কটন কাপোৰৰ গামোচা মোকো লাগে অকল ল'ৰা মানুহে ইউজ কৰে নেকি টাৱেল নাই নেকি তোমাৰ এই গামোচা ব্যৱহাৰ কৰিছ যে টাৱেল কিয় লাগে আকৌ এইখন টাৱেলতকৈও ভাল কাম কৰে ন চুলি মুচিবলৈ কিমান ভাল কটন কাপোৰ কটনৰ গামোচা আপুনি এইবোৰ কেনেকৈ বুজি পাব আপোনাৰ চুলি দীঘল নেকি মহে চুলি দীঘল প্ৰভু কিবাকৈ বাচি গ'লো মই দীপক ইয়াৰ কাৰণে কওঁ দিনত মই ৰুমলৈ নাহিবা বুলি অনুৰাগে চিনি নোপোৱাৰ কাৰণেহে গামোচাখন দীপৰ বুলি আহিছে পেহী আহিছে পাহি এই পাহি লাজুকীজনী কি কৰি আছে দীপক ঘড়ীটো গিফ্ট দিবলৈ আনিলে এতিয়ালৈকে দিয়া নাই দিয়া বুলি কৈ আছো এই লাজুকীজনী দিবই যোৱা নাই পাহি অ' পাহি কঁকালটো গ'ল মৰাই কোনেনো কলকাই পেলাই থৈছে ইয়াতে মাজনী মোৰ কঁকালটো গ'ল আজি কলৰ বাকলি আপুনি পিছত খাই পৰিলে নেকি পেহী পাহি মৰিলো ভগৱান উঠক পেহী উঠক বা এইপিনে আহকচোন পেহী মৰিলে বা উঠক পেহী লাহে উঠক প্ৰভু মা মৰিলো আজি আইঅ বা পেহী পৰিছে আহকচোন মই একো শুনি পোৱা নাই বৰ্তমান কল খাবলৈ মজা পৰিবলৈ মজা মইতো বৰ্তমান একো শুনি পোৱা নাই একো হোৱা নাই মইতো মজা লম মজা কঁকালটো ভাঙিলে ভাল পালো হয় পেহী বুকুত দেহি বহুত গৰম তেলেৰে মালিচ দিলে ভাল পাব অলপ পেহী ৰ'ব মই মিঠাতেল গৰম কৰি লৈ আনো উল্টিবই নোৱাৰো আৰু পাল্টিব নোৱাৰো উল্টিব নোৱাৰো ঈশ্বৰ পাহি এই মাজৰখিনি বিষ হৈছে মাজতে ডুব পাইছো পেহীনে আগতে গৰম পানী ঢালিব গৰম পানী সেক দিওঁ নেকি পেহী মিঠাতেল দিয়াতকৈ গৰম পানী সেক দিলে ভাল হ'ব নেকি যোৱাচোন গৰম পানী বটলত ভৰাই লৈ আনিবা আৰু অলপ সেক এনেকৈ গৰম পানীৰে মালিচ দিলে ভাল হ'ব নি অলপ ভাল পাম নেকি কিবা ভাঙিলে নেকি কঁকাল চকাল নেজানো দে আৰু উপায় ৰ'ব মই আনিছোঁ পেহী আপুনি যেনেকৈ আছে এনেকৈ থাকক নলৰিব বিষ হ'ব বেছিকৈ ৰ'ব
চিধা হ'ব নোৱাৰো গুণ আয়া কি হ'ল পেহী কি হৈছে বিন্দু পেহী পৰিলে কলৰ বাকলিত পিছলি পৰিছে এতিয়া কঁকালটো বহুত দুখ পোৱা বুলি কৈছে কি চাওঁ পেহী খুব বেছি দুখ পাইছ নেকি বিকট থাকিব পৰা নাই বহুত বেছিকৈ দুখ পাইছে কঁকালটো ভঙা নাইতো পেহী এনেকৈ থাকিলে নহ'ব হস্পিটেলত যাব লাগিব কেনেকৈ হস্পিটেললৈ যাওঁ বাবা মই উঠিবই নোৱাৰো মই আছিলোঁ পেহী মই লৈ যাম মই উঠাই লৈ যাম জীৱনত পোৱা নাছিলো কঁকালটো ভাঙিছে যেনে পালো মই বলক জলদি বলক সেইপিনে পেহী চিঞৰি আছে কঁকালৰ বিষত থাকিব পৰা নাই আৰু তুমি ইয়াতে শুই আছা অনুৰাগ শুৱা নাটক নিহাৰিকা টোপনি গৈছানে নাটক কৰি আছা নিহাৰিকা জলদি উঠা কিনো হ'ল মই জাষ্ট শুইছিলোহে জগাই দিলা যে অকল নিজৰ মতলবতে থকা যে ঘৰত কি হৈছে কি হোৱা নাই খবৰ আছেনে নাই তোমাৰ কি আপুনি মোক তেনেকৈহে ক'লে নিজৰ মতলবতে থাকো বুলি ঘৰত কি হৈছে কি হোৱা নাই মই কি জানো মই জাষ্ট শুইছিলোহে মোৰ শুৱা সময়ত যদি কিবা হয় মই কেনেকৈ জানিম আপুনি মোক চব ক্ষেত্ৰতে চব কথাতে মোক দোষ দিব বিচাৰে যে কেলে মোক যদি ইমান বেয়া পায় বৃষ্টি নামাৰি নেপালে কিয় মাৰি পেলোৱা মোক মোৰ এনেও জীয়াই থাকিব মন নাই আৰু বৃষ্টি মাৰা এই কিবা কাৰেণ্ট শ্বৰ্ট কৰি মাৰা ক'ৰবাত বিল্ডিঙৰ পৰা ঘৰৰ পৰা ঠেলি মাৰি মাৰা যেনেকৈ মাৰি পেলোৱা মোক হ'ব একো হোৱা নাই দিয়া বাদ দিয়া শুনক মোৰ কথাখিনি ভালকৈ শুনক মই অকল চকু পানী মুচিবলৈ ইয়াতে অহা নাই শুনকচোন শুনিব লাগিব মোক যেনেকৈ দুখ দিছা শুনিব পাৰিব লাগিব শুনক গল মানুহক মূৰ্খ বনাবলৈ বহুত ইজি এক্টিং কৰাত মাহিৰ আছো মই কিন্তু মজা এক্টিং কৰিব জানো কিন্তু ন